হেল্ল' এভৰিৱান, সকলোলৈকে নমস্কাৰ জনাই মোৰ আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভাল। এইটো হ'ল আলু ভুজিয়া ৰেচিপি। কেনেদৰে বনালোঁ চাওঁ আহকচোন। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। খাবলৈ বৰ টেষ্টি হৈছিল আৰু হেল্ডিও হয়। নাস্তাৰ ৰেচিপি এটা আনিছোঁ। এয়া আলু 5টা মই বইল কৰি লৈছোঁ। লৈ বাকলিখিনি এনেদৰে গুচাই লৈছোঁ। এইটো বইল কৰা আলু হয় কেইটা। এনেদৰে গোটেইকেইটাৰ বাকলি গুচাই হৈ গ'ল। ধুনীয়াকৈ বাকলিটো গুচাই ল'ব। তাৰে এটা অকণমান ভিতৰৰ ফালে ক'লা আছিলে, সেইকাৰণে কাটি পেলাই দিলোঁ। এতিয়া 4.5টা নিচিনা হৈ গ'ল। 4টা আৰু আধা। এনেদৰে হাতেৰে পিটিকি ল'ব পাৰে বা এনেদৰে ৰুকুনি ডাঙৰ ফুটা থকা ছাইডটোৱে ৰুকুনিখনৰ গ্ৰেড কৰি ল'ব পাৰে, তেতিয়া ধুনীয়াকৈ মিহি হৈ যায়। চাওক, এয়া ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে মিহলাম বেচন। হেতাখনেৰে 2 হেতা বেচন দি লৈছোঁ মই প্ৰথমতে। এখন হেতা হয়, সৰু হেতা। ইয়াতে দিছোঁ মই 1 চামুচ আজৱাইন। আজৱাইনখিনি হাতেৰে মোহাৰি পেলাই ধুনীয়াকৈ দি দিছোঁ। তাৰপিছত মই এতিয়া ইয়াতে দিম জিৰা গুড়া প্ৰায় 1 চামুচ। তাৰপিছত মই ইয়াতে দিম নিমখ, দিম অকণমান হালধি। হালধি দি দিছোঁ 1 চামুচ। তাৰপিছত দিম ইয়াতে মই সৰু চামুচেৰে, প্লাষ্টিকৰ সৰু চামুচেৰে বা চাহৰ চামুচেৰে আধা চামুচ লাল মিৰ্চৰ গুড়া কালাৰৰ কাৰণে। এতিয়া গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। ইয়াতে পানী ব্যৱহাৰ কৰা নাই মই, আপোনালোকেও নকৰিব। ইয়াতে বেকিং চ'ডাও দিব পাৰে বা খোৱা চ'ডাও দিব পাৰে অকণমান, তেতিয়া বেছি ভাল হয়। মোৰ দিয়া নহ'ল। এতিয়া মই ইয়াতে মিহলাইছোঁ চাউলৰ গুড়ি। চাহ খোৱা চামুচখনেৰে 2 চামুচ। অকণমান পনীয়া নিচিনা হৈছিলে, সেইকাৰণে। চাওক, আপোনালোকে কৰ্ণফ্ল'ৰো মিলাব পাৰে। তাৰপিছত ধুনীয়াকৈ সানি লোৱাৰ পিছত হাতখনত অকণমান তেল সানি লৈছোঁ মই। লৈ পেলাই এনেদৰে ডাঙৰকৈ লাডু এটা বনাই লৈছোঁ। তাৰপিছত গাখীৰৰ পেকেট হয়, পুৰবী গাখীৰৰ পেকেট। তাতে ধুনীয়াকৈ ভৰাই দিছোঁ।